কোন কোন হা নে ইয়াত এনেকৈ শুই আছে কেলে নাই এতিয়া 10:30 বাজিলে মানুহ কেলে অফিসত কোনো মানুহ নাই কেলে অকল আপোনাৰ নাম কি ৰেজিষ্টাৰখন দিয়ক হেৰি কৰা ৰেজিষ্টাৰখন দিয়ক এই গোটেই আপোনাৰ হেৰি অফিসটোত দিয়ক আজি সহি কোনে কোনে কৰিলে কেইজন আহিছে আজি ময়ে আহিছোঁ ছাৰ আৰু আপোনাৰ বাদে আৰু কোনো অহা নাই ঠিক আছে আপোনাৰ ঘৰত কেইটা পাইছে এতিয়া 10:30 বাজে আৰু কোনপিনে আছে বহা জাগা কোনপিনে আছে সবকে ক'ব ডাঙৰীয়া যে 12টা বজাৰ ভিতৰত ৰেজিষ্টাৰখন আহি পেলাই মোৰ তাত ডিচিৰ তাত চহী কৰিবলৈ কৈছে যে ডিচিয়ে সেইখন লৈ গৈছে মই হেৰি পাইছোঁ আপুনি বাকীবোৰ নাহে টাইমত বাকীবোৰ সৰহসংখ্যক মানে টাইমত নাহে মানুহ নহয় নহয় আপুনি এইমাত্ৰ ক'লে যে ডিউটিত নিজৰ হেৰি নুবুজে কিয় সেইটো কিয় হয় তেনেকুৱা মই আপোনাক দায়ী কৰা নাই কিন্তু নাহে হয় নহয় মই IAS অফিচলৈ গৈছিলোঁ DI অফিচলৈ গৈছিলোঁ ছুপাৰিণ্টেণ্ডিং ইঞ্জিনিয়াৰ PWD ৰোডছৰ অফিচলৈ গৈছিলোঁ তাত দেও মনিছে টাউন মাত্ৰ এজন ব্যক্তিক মই পাইছোঁ DI অফিচত আৰু 2-4জন পাইছোঁ আপোনাৰ IAS অফিচত আৰু ছুপাৰিণ্টেণ্ডিং ইঞ্জিনিয়াৰ অফিচতো মাত্ৰ এজন মানুহ মই পাইছোঁ ছুপাৰিণ্টেণ্ডিং ইঞ্জিনিয়াৰ অৱশ্যে তেওঁ ছুটিত আছে তেওঁ হেৰিলৈ কামত গৈছে কিন্তু এটা কথা চাওক এই মনোবৃত্তিটো যে চৰকাৰী সব সা সুবিধা ল'ব নিজৰ চিনাকিটো এজন চৰকাৰী অফিচাৰ বুলি দিব সব কাম মানে চৰকাৰী দৰমহাৰ পৰা আৰম্ভ কৰি সা সুবিধা আৰম্ভ কৰি সব চৰকাৰী কিন্তু সেই চৰকাৰী কামখিনি ঠিককৈ নকৰিব অফিচলৈ আজি মই DI অফিচৰ সন্মুখত দেখিছোঁ মানুহ আহি ৰৈ আছেহি ভিতৰুৱা অঞ্চলৰ মানুহ আজি সমজিলা পৰ্যন্ত গভৰ্ণমেণ্টে কৰি দিছে ৰাইজৰ তৃণমূল পৰ্যায়লৈ লৈ যাবলৈ আজি যদি সেইবিলাক অফিচত আহি পেলাই এজন ব্যক্তিয়ে ৰাতিপুৱা 11টা বজালৈকে যদি মানুহ নাপায় এইটো বৰ লাজৰ কথা অত্যন্ত দুখৰ কথা আৰু নগাঁও জিলা প্ৰশাসনত সেই বস্তুটো হ'বলৈ দিয়া নহয় এইটো মাত্ৰ আৰম্ভণি এতিয়া আজি মই এটা অৰ্ডাৰ উলিয়াম য'ত এছিষ্টেণ্ট কমিশ্যনাৰবিলাকে মাজে মাজে আকস্মিকভাৱে তেওঁলোকে গোটেই নগাঁও জিলাখনত এইবিলাকলৈ যাব প্ৰতিটো বিভাগলৈ যাব প্ৰতিটো অফিচলৈ যাব আৰু বিশেষকৈ শিক্ষা বিভাগ আৰু স্বাস্থ্য বিভাগ মই সকিয়নি মই দিব বিচাৰিছোঁ অত্যন্ত স্পৰ্শকাতৰ দুটা বিভাগ তাত যদি সময়মতে গৈ পেলাই নাপায় আজি মই অনুৰোধৰ আকাৰত কৈছোঁ অহাবাৰ মই অনুৰোধ নকৰোঁ অহাবাৰ মই একশ্যন ল'ম আৰু সেই কথা যাতে সকলোৱে জানে আৰু এই মনোভাৱটো যে মই যেতিয়া মন যায় মই অফিচলৈ আহিম যেতিয়া মন যায় মই গুচি যাম ফিল্ড ডিউটি কৰি আছোঁ এই ফিল্ড ডিউটি মই এতিয়া বিচাৰি উলিয়াম কিমান ফিল্ড ডিউটি হৈ আছে সময়মতে অফিচলৈ আহিব লাগিব আৰু দৰমহাটো যিহেতুকে লৈছে চৰকাৰী সা সুবিধাখিনি যিহেতুকে লৈছে তেতিয়াহ'লে সময়মতে অফিচত আহিব লাগিব এই কামখিনি কৰিব লাগিব তাৰ কোনো বিকল্প নাই স্যার আজি যিকেইটা কাৰ্যালয়ত সাধাৰণ ভিজিট কৰিলে অফিচাৰ নাপালে তেওঁলোকৰ কিবা ব্যৱস্থা বা এই গোটেই দেখিছে নাই এই এটা তেওঁলোকে আহি মোৰ ওচৰত চহী কৰিব লাগিব গোটেই সেইখিনি লৈ আনিছোঁ ৰেজিষ্টাৰ গোটেইখিনি লৈ আনিছোঁ এতিয়া মোৰ ওচৰত আহি চহী কৰক প্ৰথমতে মই এটা শ্ব'কজ নটিচ কৰিম তাৰপিছত একশ্যন ল'ম স্যাৰ যি সংস্কৃতিৰ কথা কোৱা হয় চৰকাৰী বিষয়াসকলে মানা নাই বুলি ভাবিব শুনক যদি সময়মতে অফিচলৈ অহা নাই ঠিক আছে কিবা বোলে আধা ঘণ্টা কিবা এটা
কেতিয়াবা পলম হৈছে বেলেগ কথা, কিন্তু সেইটো যদি আপোনাৰ অভ্যাসত পৰিণত হয় আৰু সেই বুলি কৈ কোনোবা এজনে যদি কয় যে আপোনাক মই অফিচত আহি পোৱা নাই আৰু সেইটো যদি ওলোটাই তেওঁহে গৰজি উঠে, সেইটো নহ'ব নহয়। আমি দৰমহা লৈছোঁ চৰকাৰী, আমি সময়মতে কাম কৰিব লাগিব, তাত কোনো কথা নাই। সেই ফিল্ডত তাকেতো কৈছোঁ এতিয়া, তাকেতো সেইটো ধৰক সেই বস্তুত সেইটোৱেতো কৰিব লাগিব নহয়। এতিয়া মানে এই নিকৃষ্ট মনোবৃত্তিৰ যোনটো আমাৰ কালচাৰ এটা হৈছে, সেই কালচাৰটো শেষ কৰিব লাগিব আৰু সেইটো আমি কিন্তু ধৰিম। এতিয়া এনেকুৱা বহুত আপোনাৰ ব্যক্তি আছে যিসকলে ফিতাহী মাৰি ক'ব যে মই যি খুচি কৰিম। এতিয়া সময়ে ক'ব নহয় সেই ফিতাহী মাৰি কোৱা মানুহবোৰ যোনবোৰ আছে, সময়ে ক'ব নহয় কি হয়।